Hello everyone. আজি কাৱৈ মাছ আৰু এইটো ডাঙৰ মাছ কি মাছ মই নামটো নাজানিলোঁ বাৰু। এই পিঁয়াজ এনেকৈ কাটি লৈছোঁ, নহৰুখিনি ধুনীয়াকৈ পিচি লওঁ। তো মই এনেকৈ কেঁচা মাছৰ তৰকাৰীখন পিঁয়াজেৰে বনাই আছোঁ আজি। কেৰাহীটো গৰম হৈ গ'ল, তেলখিনিও গৰম হ'ব দি দিছোঁ। ইয়াত এনেকৈ অলপমান যাই নিমখ, হালধি, জলকীয়া গুড়ি, জিৰা গুড়ি, পিঁয়াজ নহৰুখিনি এটা যোগাৰ কৰি লৈছোঁ। তৰকাৰীত দি দিছোঁ, নহৰুখিনিও দি দিলোঁ ইয়াত পিচি থকা। ইয়াত এইখিনিও দি দিলোঁ, ইয়াত গোটেইখিনি তেনেকৈ অকণমান লাগি দিছোঁ। এতিয়া মাছখিনি দি দিওঁ ইয়াত। এনেকৈ বহুৱাই দিলোঁ। ইয়াত এতিয়া অকণমান পানী ছটিয়াই দিব লাগিব মজিবৰ কাৰণে মাছখিনি। ইয়াত এনেকৈ অকণমান পানী ঢালি দিলে ঢাকনিখন লগাই দিম এতিয়া। অকণমান মাছখিনি ওলট পোলট কৰি দিছোঁ, আকৌ এবাৰ পানী দিব লাগিব। পানীখিনি দি দিলোঁ, ঢাকনিখিনি লগাই দিওঁ। এইকেইটা পিছফালৰ পৰাই ছিঙি লৈ আহিলোঁ পাতকেইটা, মান ধনিয়া। তো এতিয়া ধুই কেনে কুটি লওঁ। মান ধনিয়া পাতখিনি ইমান ধুনীয়া লাগে, মই বহুত ভাল পাওঁ। ইয়াত পানী দি দিছোঁ, আকৌ এবাৰ দি কিনে পাগুটি আছে। মান ধনিয়াখিনি মই আগতীয়াকৈ দিওঁ। অকণমান পানীটো হৈ গ'লে তৰকাৰীখন হৈ যাব ধুনীয়াকৈ। এইফালে দাইল দিছোঁ, সেইখিনি ভাত। আজি মানে কাপোৰ কেইখনমানো ধুই দিলোঁ। তো কেতিয়াবা অকণমান দেৰিও হয় ভাত তৰকাৰী বনোৱাত, কেতিয়াবা আকৌ জলদিও হয়। মই এদিন কৈছিলোঁ যে ৱাশ্বিং মেচিনত সকলো কাপোৰ নিদিওঁ, মই ইমান ভাল নেদেখোঁ। গাইজ, এয়া মাছৰ তৰকাৰী হৈ গ'ল। এতিয়া মই চুইচ অফ কৰি দিলোঁ। অকল কেঁচা মাছ পিঁয়াজেৰে কেনেকুৱা হৈছে কাৱৈ মাছৰ তৰকাৰী গাইজ জনাব। আৰু এইখিনি ডাঙৰ মাছ কি নাম মই নাজানিলোঁ বাৰু। ভাল হৈছেনে গাইজ কমেণ্টত জনাব। কাৱৈ মাছ কোনে কোনে ভাল পায়। আজিলৈ বাই।